গুড মৰ্নিং। যেহেতু এবাৰ অসম পুলিচত আপকামিং দিব যাবলগীয়া কেণ্ডিডেটবিলাকে মোক সোধে মানে অসম পুলিচৰ মেডিকেল কেনেকুৱা হয়, কেনেকুৱা ধৰণৰ মানে চেক কৰে, ধৰি লওক দাঁত চেক কৰে নে আপোনালোকৰ চকু চেক কৰে, কি চেক কৰে বা ৱেইট চেক কৰে, চেষ্ট চেক কৰে বা আপোনালোকৰ মেডিকেলত কি চায়, বহুত মানে কেনেকুৱা ধৰণৰ মেডিকেল হয়, কি হয় মানে বহুতে মানে সুধি আছে, বহুতে যিহেতু গম নাপায়। চ' মই সেইটো টপিকৰ ওপৰত ভিডিঅ' বনাব ওলাইছোঁ। যিহেতু আপোনালোকক মই মেডিকেল দিছোঁ আৰু মই দুবাৰ মেডিকেলৰ জেগাত যিখিনি মানে মেডিকেল কৰে সেয়াত মই স্পটত ডিউটিও কৰিছোঁ, বুজিছে নহয়। চ' মেডিকেলৰ বিষয়ে মই A to Z সবিশেষখিনি জানো আসাম পুলিচৰ বিষয়ে। চ' আপোনালোকে এই ভিডিঅ' সম্পূৰ্ণ চালে ভালদৰে গম পাব যে অসম পুলিচৰ মেডিকেল কেনেকুৱা হয়। কিন্তু বহুত কয় যে মেডিকেল মানে বহুতে বেছিকৈ কৈ দিয়ে জোখতকৈ, যিটো নহয়েই অসম পুলিচৰ মেডিকেল, আৰু লেংটা কৰি চাই নাচাই সেইবিলাকো কয় কিছুমানে। চ' এইখিনি সকলোখিনি ক'ম ল'ৰা ছোৱালী মেডিকেলৰ বিষয়ে, যিহেতু এতিয়া বৰ্তমান ইণ্টাৰভিউ আহি আছে। চ' বহুতে মানে কি জানিবলৈ বিচাৰে। চ' এটা কথা আপোনালোকক কৈ দিওঁ শুনক, অসম পুলিচৰ মেডিকেল আৰু আপোনালোকৰ চেণ্ট্ৰেলৰ যিটো SSC মেডিকেল বা আৰ্মি মেডিকেল, পেৰামিলিটাৰী ফ'ৰ্চৰ মেডিকেল, আকাশ পাতাল ডিফাৰেঞ্চ, বুজিছেনে। আকাশ আৰু পাতালৰ ডিফাৰেঞ্চ হয় আপোনালোকৰ কি বুলি কয় পেৰামিলিটাৰী ফ'ৰ্চ বা আসাম পুলিচৰ মেডিকেল, বুজিছে নাই। তাত যিমানখিনি হাৰ্ড হয় কিন্তু অসম পুলিচত ইমান হাৰ্ড নহয় মেডিকেল, বুজিছে নহয়। আমাৰ যিহেতু ষ্টেট জব হয়, চ' ইমান হাৰ্ড মেডিকেল নহয়। প্ৰথম কথাটো শুনক, কেনেকুৱা ধৰণৰ মেডিকেল, ৱেইট চেক কৰে নে, আৰু বহুতে সুধি থাকে ৱেইট চেক কৰে নেকি, ৱেইট চেক কৰে নে, সেইবিলাক সুধি থাকে। চ' আজি এইখিনি আপোনালোকক জনাবলৈ ওলাইছোঁ। চাওক, যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিব যাব, প্ৰথম আপোনালোকৰ চাব হেৰিটো কি বুলি কয়, হাইটটো চাব। বেছিকৈ ইম্পৰ্টেণ্ট হাইট আৰু চেষ্ট, বুজিছে নহয়। হাইট আৰু চেষ্ট হোৱা এইটো মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত পৰে, আৰু সেইটো চেক কৰাৰ পিছত আপোনালোকৰ মেডিকেলত সেইটো চেক কৰাৰ পিছত আপোনালোকৰ ৱেইট চোৱাৰ কথা কয়। ৱেইট কিন্তু নাচায়, বুজিছেনে নাই। ৱেইট নাচায়, আপোনালোকৰ ডাইৰেক্ট লৈ যায় ভিতৰলৈ। তাৰপিছত মেডিকেল হয়, মেডিকেলত মানে কি নকনি হয়, নকনিকত আপোনালোকৰ ৰিজেক্ট নকৰে। তাৰপিছত তাত টেটুৰ কথা সুধি থাকে বহুতে, টেটু ৰিজেক্ট নকৰে অসম পুলিচত, শুনি যাওক। মানে একে হাৰ্ডলি মানে মেজৰ টেটু হ'লেহে ৰিজেক্ট কৰিব, বুজিছে নাই। জোখতকৈ অভাৰ মানে বহুত ডাঙৰ টেটু মানে একে অভাৰ এনচি থাকিলে ৰিজেক্ট কৰিব। মানে অভাৰ মানে প্ৰায়ভাগ মানে ৰিজেক্ট নকৰা চান্স 80%, বুজিছেনে। হাইট ৱেইটৰ কথা সুধিছে, হাইট ৱেইট চাই নাচায়, হাইট ৱেইটটো নাচায়, হাইটটো চাই, ৱেইটটো ইমান নাচায়। ৱেইটটো মানে কি টাইম পালে চাই, টাইম পালে নাচায়। যিহেতু মানুহ কেণ্ডিডেট বহুত হৈছে, ৱেইটৰ মেচিনটো আঁতৰাই থয়, ৱেইট পৰাপক্ষত নাচায় অসম পুলিচত, বুজিছেনে। আৰু কিছুমানে সুধিছে দাঁত চেক কৰে নকৰে, দাঁত চেক নকৰে অসম পুলিচত, দাঁত আপোনালোকৰ চেক নহয় অসম পুলিচত, বুজিছে নহয়। আৰু ইমান হাৰ্ডলি মেডিকেল অসম পুলিচৰ ক্ষেত্ৰত নহয়। বেলেগে যিমানে নকওঁ আপোনালোকে দিব, যেতিয়া গম পাব কিহত ইম্পৰ্টেণ্ট বস্তু, চবতকৈ ইম্পৰ্টেণ্ট বস্তু চাবলগীয়া অসম পুলিচত চোৱা বস্তুটো মই কৈ আছোঁ বাৰু, কি বেছিকৈ ইম্পৰ্টেণ্ট দিয়ে অসম পুলিচত, যিটো আপোনালোকৰ চাই পিনে সেইটো ৰিজেক্ট কৰিবই অসম পুলিচত। তাৰপিছত আপোনালোকৰ নকনি ৰিজেক্ট নহয়, ক'তোৱে মানে আপোনালোকে ৰিজেক্ট নহয়, বুজিছে নাই। যদি আপোনালোকে ভাল হৈ আছে, চবটো বডি পাৰ্টছ ঠিকে আছে, আপোনালোকৰ হাত ভৰি ভাঙা থাকিলেও ধৰিব নোৱাৰে। যদি বেছি মানে অভাৰ ভাঙি ধৰিলে ফ্ৰেকচাৰ মানে ধৰিব পৰা বস্তুটো হ'লে আপোনালোকে ৰিজেক্ট হ'ব। যিহেতু আপোনালোকে এক্সৰে কৰি মেডিকেল নকৰে, বুজিছে নাই। ওপৰে চাই, যিহেতু ওপৰে পৰা আপোনালোকে দেখাত ঠিকে থাকিলে আপোনালোকে 100% মেডিকেল পাছ কৰিব। কিন্তু অসম পুলিচৰ এটা ইম্পৰ্টেণ্ট বস্তু আছে, বুজিছে নাই। ইম্পৰ্টেণ্ট বস্তুটো বহুতে হয়তো নাজানে। ইম্পৰ্টেণ্ট বস্তুটো কি গম পায় নে নাপায়। ইম্পৰ্টেণ্ট বস্তুটো হ'ল আপোনালোকৰ চকু অসম পুলিচত। তাৰপিছত আপোনালোকৰ আই ভিছন টেষ্ট কৰিব, বুজিছে নাই। কালাৰ ভিছন আৰু আই ভিছন, এই কালাৰ ভিছন আৰু ডিষ্টেঞ্চ চেঞ্জ কৰিব। এই বস্তুটো কিন্তু বহুত ইম্পৰ্টেণ্ট দেই অসম পুলিচত, মিছা কথা নকওঁ। যিহেতু এই বস্তুটোত আপোনালোকৰ যদি খেলি মেলি আছে, এইটো কিন্তু ৰিজেক্ট হ'বই, 100% ৰিজেক্ট হ'বই। কাৰণ আপোনালোকৰ আই টেষ্টত আপোনালোকৰ কোনো মাৰ্চি নাই, ৰিজেক্ট কৰিব আই টেষ্টত, বুজিছে অসম পুলিচত। কালাৰ ভিছনে হওক বা ডিষ্টেঞ্চই হওক, আপোনালোকৰ 100% ৰিজেক্ট কৰিব। সেইকাৰণে অলপ নিজে চেক কৰি থাকিব, চকুকেইটা ভালে ৰাখিবলৈ চেষ্টা কৰিব এইকেইদিনত। যিহেতু ইণ্টাৰভিউলৈ যোৱাৰ সময়তো পাৰিলে পানী চানী মাৰি বা কিবা মাৰি যিমান ভালকৈ চাফা কৰি যাব পাৰে ভালদৰে যাবলৈ চেষ্টা কৰিব। আৰু বহুতে সুধি থাকে মানে কি মেডিকেলত মানে কি লেংটা কৰি চাই নেকি, এইটো বহুতে সুধি থাকে। চ' এইটো অসম পুলিচৰ ক্ষেত্ৰত নহয়, পেৰামিলিটাৰী ফ'ৰ্চ বা ইণ্ডিয়ান আৰ্মি পেৰামিলিটাৰী ফ'ৰ্চ তেনেকুৱাত হয় বাৰু। কিন্তু অসম পুলিচৰ ক্ষেত্ৰত তেনেকৈ লেংটা কৰি নাচায়। অসম পুলিচৰ ল'ৰা বা ছোৱালী যোনে নহওক এইবোৰ নকৰে, বুজিছে নহয়। চ' গম পাইছে আপোনালোকে সকলোখিনি। চ' ইমান হাৰ্ড মেডিকেল নহয়। বহুত কথা কৈ থাকিব, আপোনালোকে সেইবোৰ শুনি ডিম'টিভেট নহ'ব। মোৰ মতে আপোনালোকে 100% পাছ কৰিব। আপোনালোকে বহুত কথা শুনি পিনে আপুনি পিছ পৰি নাযাব, খালি মই সেইটোৱে জানো। যিটো ৰিয়েলিটিটো মই জনাই গৈ থাকিম, যিহেতু মই গ্ৰাউণ্ডত থকা মানুহ। চ' গম পাওঁ। আৰু এটা আপোনালোকৰ ছোৱালীখিনিৰ কাৰণে বহুত ভাল খবৰ এটা আহিছে। ছোৱালীখিনিৰ কাৰণে ভাল খবৰটো মানে কি, আপোনালোকৰ ছোৱালীখিনিৰ কাৰণে বোলে 50% মামাই ৰিজাৰ্ভেশ্যন কৰিব বুলি শুনি আছোঁ। চ' এইটো কৰিলে ছোৱালীখিনিৰ কাৰণে ভাল হ'ব, ল'ৰাখিনিৰ কাৰণে অলপ প্ৰব্লেম হ'ব। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কৰিব,
কমেণ্ট কৰিব, কমেণ্ট এটা দিবলৈ নাপাহৰিব। আপোনালোকে কমেণ্ট এটাই মোক ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে। চ' কি টপিকৰ ওপৰত লাগে কমেণ্ট কৰিব। ধন্যবাদ।